हेलो स्टूडेंट्स सकलोके स्वागतम आन एटा नतुन भिडिओ लई आज आमी आलोचना करिम क्लास 9 অসমীয়া পাঠ্যপুথিত থকা পাঠ নম্বৰ 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ। স্টুডেন্টস তোমালোকে ক্লাসটো শেষলৈকে চাই থাকিবা কাৰণ এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে আৰু লগতে অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ ওপৰত আলোচনা কৰা হ'ব আৰু যোনবোৰ 99% কমন আহিব পৰীক্ষাত। আৰু স্টুডেন্টস প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে কোৰ্সটো কমপ্লিট কৰিব পাৰা আৰু এবাৰ পঢ়িলে তোমালোকৰ মনত থাকে। সো তোমালোকে ক্লাসটো মিস নকৰিবা, বহুত ইম্পৰ্টেন্ট ক্লাস হয়। আমি এতিয়া পলম নকৰাকৈ ক্লাসটো আৰম্ভ কৰিম। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমত কি দিয়া আছে? প্ৰশ্নাৱলীৰ প্ৰথমত দিয়া আছে যে ভাব বিষয়ক, 1 নম্বৰত দিয়া আছে সমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন উৰা বাতৰি মানে কি? ইয়াৰ উত্তৰ হ'ব যে যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, মানে যোনবোৰ বাতৰি মিছা হয়, সত্য নহয়, অথচ অজ্ঞাতৰ কাৰণে বা মানুহক উত্তেজিত কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় তাকে উৰা বাতৰি বোলে। যোনটো বাতৰি মিছা হয় আৰু আমাৰ অজ্ঞাতৰ কাৰণে কি হয় বা মানুহক উত্তেজিত কৰাৰ কাৰণে এইবোৰ কি কৰা হয়, অপপ্ৰচাৰ কৰা হয় আৰু এইবোৰ আমাৰ সমাজত যথেষ্ট ক্ষতি কৰে। এনেকৈ এতিয়া আমি খ নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কুসংস্কাৰ বুলিলে কি বুজা? এই ক আৰু খ দুয়োটা প্ৰশ্নই খুবেই ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব যিবোৰ নীতি নিয়ম ব্যৱস্থা বা পৰম্পৰাই এখন সুস্থ সমাজৰ পৰিপন্থী আৰু সমাজৰ প্ৰগতি বাধা দিয়ে সেইবোৰকে কুসংস্কাৰ বোলা হয়। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে অন্ধবিশ্বাস। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই কথাষাৰ কৈছিল। মনত ৰাখিবা যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, এই কথাষাৰ কোনে কৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই কথাষাৰ কৈছিল। এতিয়া ঘ নম্বৰত দিয়া আছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? মানে কোনখন সন্ধি চুক্তিৰ পিছত আমাৰ অসমখন ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ উত্তৰ হ'ব যে 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? ইয়াৰ উত্তৰ হ'ব অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। তাৰপিছত এতিয়া 2 নম্বৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় যে অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। খুবেই ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, পৰীক্ষাত আহিব পাৰে এইবাৰ প্ৰশ্ন। উত্তৰ হ'ব যিবোৰ বিশ্বাস বা ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু যিবোৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় তেনেবোৰ বিশ্বাসকেই অন্ধবিশ্বাস বোলা হয়। অন্ধবিশ্বাসে সমাজত বহুতো গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে, যেনে প্ৰথমত দিয়া আছে সামাজিক অশান্তি। অন্ধবিশ্বাসে কি কৰিব পাৰে? আমাক সামাজিক অশান্তি দিব পাৰে। কেনেকৈ? যে ডাইনী বা সোপা ধৰাৰ দৰে অন্ধবিশ্বাসৰ ফলত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ চলোৱা হয়, যাৰ ফলত সমাজত হিংসা আৰু অশান্তিৰ সৃষ্টি হয়। তাৰপিছত আৰু কি হ'ব পাৰে? স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। ৰোগ হ'লে বিজ্ঞানসন্মত চিকিৎসা গ্ৰহণ নকৰি বেজ বা তন্ত্ৰ মন্ত্ৰৰ আশ্ৰয় লোৱাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱায়। চ' তোমালোকে এইবোৰ বস্তু মনত ৰাখিবা। কিবা যদি তোমালোকৰ অস্বস্তিকৰ হয় বা বেমাৰ আজাৰ হয়, তোমালোকে কি কৰিব লাগে? সদায় হস্পিটেলত যাব লাগে আৰু ডক্টৰৰ পৰামৰ্শ লৈ তোমালোকে ঔষধ খাব লাগে। এইটো নহয় যে তোমালোকে তন্ত্ৰ মন্ত্ৰ কৰিবা, এইবোৰ কৰিব নালাগে। ঠিক আছে, আৰু কি হ'ব পাৰে? সামাজিক বিভেদ। জাত পাত ধৰ্মক লৈ গঢ়ি উঠা অন্ধবিশ্বাসে সমাজত বিভেদৰ সৃষ্টি কৰে। আৰু কি হ'ব পাৰে? যে প্ৰগতিৰ বাধা। অন্ধবিশ্বাসে মানুহক যুক্তিবাদী চিন্তাৰ পৰা আঁতৰাই ৰাখে, যাৰ ফলত সমাজৰ সামগ্ৰিক প্ৰগতিত বাধাৰ সৃষ্টি হয়। ঠিক আছে, এনেকৈ 3 নম্বৰ প্ৰশ্নটো আমি এতিয়া আলোচনা কৰিম। কৈছে যে কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ কি হয়? প্ৰভাৱিত হয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণৰ প্ৰভাৱিত হোৱাৰ মূল কাৰণসমূহ হ'ল যে প্ৰথমটো হ'ল জ্ঞানৰ অভাৱ। জ্ঞানৰ অভাৱৰ কাৰণে কি হয়? এইবোৰ ঘটনা ঘটে যে আনুষ্ঠানিক শিক্ষা থাকিলেও বহু লোকৰ বিজ্ঞান মনস্কতা আৰু যুক্তিবাদী জ্ঞানৰ অভাৱ। আৰু তাৰপিছত কি হয়? অধ্যয়ন বিমুখিতা। কিতাপ পত্ৰ বা অন্য উৎসৰ পৰা জ্ঞান আহৰণ নকৰাৰ ফলত মানুহে উৰা বাতৰিকে সহজে বিশ্বাস কৰে,
তাৰপিছত কি আছে আৱেগৰ ওপৰত নিয়ন্ত্ৰণহীনতা বহুতে আৱেগৰ বশৱৰ্তী হৈ কোনো ঘটনাৰ সত্যাসত্য নিৰূপণ নকৰাকৈয়ে বিশ্বাস কৰি লয়। তাৰপিছত কি আছে যে স্বাৰ্থপৰতা কিছুমান দুষ্ট লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমাজত উদ্দেশ্য প্ৰণোদিতভাৱে অন্ধবিশ্বাস বিয়পায়। আৰু নেক্সট আছে যোগাযোগৰ অভাৱ বিশেষকৈ দুৰ্গম অঞ্চলৰ লোকসকলে বাহিৰৰ জগতৰ লগত যোগাযোগৰ অভাৱৰ দৰে পুৰণি ধ্যান ধাৰণাকে খামুচি ধৰি থাকে। এতিয়া আছে 4 নম্বৰ প্ৰশ্ন যে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। এইটো তোমালোকে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে এনেও নিজে জানি থোৱা দৰকাৰ। চ' এই প্ৰশ্নটোৰ উত্তৰটো ভালকৈ মনত ৰাখিবা যে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ তলত দিয়া ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। মানে আমি কেনেকৈ এইবোৰ বস্তু আমাৰ সমাজৰ পৰা আঁতৰাব পাৰি। যেনেকৈ প্ৰথমটো জনসজাগতা কৰিলে কি হ'ব যে চৰকাৰ আৰু বিভিন্ন সংগঠনে প্ৰচাৰ মাধ্যম বাতৰ নাট সভা সমিতি আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰিব লাগে। আৰু যেতিয়া জনসাধাৰণে সজাগতা হ'ব তেতিয়া অট'মেটিকেলি বস্তুখিনি কমি যাব। নেক্সট দিয়া আছে শিক্ষা ব্যৱস্থা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াৱহতাৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিব লাগে। ঠিক আছে। তাৰপিছত কি দিছে যে যুক্তিবাদী চিন্তাৰ প্ৰসাৰ সমাজত বিজ্ঞান মনস্কতা আৰু যুক্তিবাদী চিন্তাৰ প্ৰসাৰ ঘটাব লাগে যাতে মানুহে কোনো কথা সহজে বিশ্বাস নকৰি প্ৰশ্ন কৰিবলৈ শিকে। আৰু নেক্সট দিয়া আছে কঠোৰ আইন ডাইনী হত্যা তেনেধৰণৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি তাক কাৰ্যকৰী কৰিব লাগে। আৰু নেক্সট দিয়া আছে সামাজিক আন্দোলন সমাজৰ প্ৰতিজন সচেতন ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে এক সামাজিক আন্দোলন কৰি তুলিব লাগে। ঠিক আছে। এনেকৈ নেক্সট প্ৰশ্ন দিয়া আছে যে ডাইনী সোপা ধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা। ইয়াৰ উত্তৰ হ'ব যে ইয়াৰ মূল কাৰণসমূহ হ'ল প্ৰথমটো কাৰণ হ'ল যে জ্ঞানৰ অভাৱ আৰু ভয়। বহু লোকৰ বিজ্ঞানসন্মত জ্ঞানৰ অভাৱ তেওঁলোকে ৰোগ ব্যাধি বা অন্য অপ্ৰাকৃতিক ঘটনাক সহজে অপদেৱতাৰ ক্ৰিয়া বুলি ভাবি লয় আৰু ভয় খায়। তাৰপিছত আছে যে স্বাৰ্থপৰতা আৰু ষড়যন্ত্ৰ কিছুমান লোকে ব্যক্তিগত শত্ৰুতা মাটি বাৰীৰ লোভ বা অন্য স্বাৰ্থ পূৰণৰ বাবে নিৰ্দিষ্ট কোনো ব্যক্তিক ডাইনী বা সোপা ধৰা বুলি অপপ্ৰচাৰ চলায়। তাৰপিছত দিয়া আছে সামাজিক হেঁচা যেতিয়া এটা উৰা বাতৰি সমাজত বিয়পি পৰে তেতিয়া বহুতে সামাজিক হেঁচাত পৰি বা নিজকে আনৰ পৰা পৃথক নকৰিবলৈ তাক বিশ্বাস কৰিবলৈ বাধ্য হয়। আৰু এটা আছে মনস্তাত্ত্বিক কাৰণ মানুহে সাধাৰণ নেতিবাচক বা চাঞ্চল্যকৰ খবৰৰ প্ৰতি সহজে আকৰ্ষিত হয় যাৰ ফলত উৰা বাতৰিবোৰ দ্ৰুতগতিত বিয়পি পৰে। এতিয়া নেক্সট দিয়া আছে তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এই প্ৰশ্নটো যিহেতু তোমালোকৰ নিজৰ অঞ্চলৰ কথা কোৱা হৈছে তোমালোকে এইটো নিজে লিখিবলৈ চেষ্টা কৰিবা। যদি তোমালোকে দেখা পোৱা নাই তোমালোকে লিখিবা যে আমি আজিলৈকে এনেকুৱা কিবা দেখা পোৱা নাই। যদি পাইছা কি বস্তু দেখা পাইছা এই গোটেইখিনি তথ্য তোমালোকে নিজে লিখিব পাৰা। তথাপিও মই তোমালোকক এটা আইডিয়া দিছোঁ কেনেকুৱা ধৰণৰ যেনে মেকুৰীয়ে বাট কাটিলে যাত্ৰাত অশুভ হয় বুলি ভাবা জৰা ফুকাৰে বেমাৰ ভাল কৰিবলৈ চেষ্টা আদি এইবোৰ ঘটনা আমি সচৰাচৰ গাঁও অঞ্চলত দেখা পাওঁ। ঠিক আছে। এইবোৰ নিৰাময়ৰ বাবে মই তলত দিয়া ব্যৱস্থাসমূহ ল'ব পাৰোঁ। কি ব্যৱস্থা ল'ব পাৰোঁ যে এইবোৰ বস্তু যাতে কমি যায় আমাৰ সমাজৰ পৰা আঁতৰি যায়। প্ৰথমে মই মোৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকসকলক এইবোৰৰ আঁৰৰ অবৈজ্ঞানিক ভিত্তিৰ বিষয়ে বুজাম। ঠিক আছে। তাৰপিছত কি দিয়া আছে বিদ্যালয়ত শিক্ষকৰ সহায়ত এখন সজাগতা সভাৰ আয়োজন কৰিম য'ত আমি এইটো হ'ব চেষ্টা। ঠিক আছে। এইটো নালাগে য'ত আমি চুটি নাটক আদিৰ জৰিয়তে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰিম। কোনোবাই যদি বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ কেৱল বেজৰ ওচৰলৈ যায় তেন্তে তেওঁলোকক বিজ্ঞানসন্মত চিকিৎসাৰ গুৰুত্বৰ বিষয়ে বুজাম। তাৰপিছত কি দিয়া আছে যে সৰু গোটত আলোচনা কৰি আমি কেনেকৈ এইবোৰৰ পৰা মুক্ত হ'ব পাৰোঁ তাৰ উপায় বিচাৰি উলিয়াম। এতিয়া আছে কি ব্যাখ্যা কৰা যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। ইয়াৰ উত্তৰ হ'ব যে উদ্ধৃত কথা পাকি এইটো এনেকুৱা হ'ব
উদ্ধৃত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ উপন্যাসিক জয়ন্ত মাধৱ বৰা হ'ব। জয়ন্ত মাধৱ বৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ অন্তৰ্গত এই কথাষাৰৰ জৰিয়তে লেখকক বুজাব বিচাৰিছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰে এখন সমাজৰ প্ৰগতিৰ আটাইতকৈ ডাঙৰ বাধাৰ সৃষ্টি কৰে। যিদৰে এটা গধুৰ বোজাই এজন মানুহক আগুৱাই যোৱাত বাধা দিয়ে, ঠিক তেনেদৰে এই সামাজিক বেধিবোৰে সমাজখনক পিছলৈ টানি নিয়ে। ই মানুহৰ যুক্তিবাদী চিন্তা চৰ্চা ধ্বংস কৰে, সমাজত বিভেদ আৰু হিংসাৰ সৃষ্টি কৰে আৰু কি কৰে যে সামগ্ৰিকভাৱে মানৱ সভ্যতাৰ বাবে এক অভিশাপ স্বৰূপ হৈ পৰে। সেয়েহে ইয়াক পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কোৱা হৈছে। এতিয়া 6 নম্বৰত দিয়া আছে যে সংস্কাৰ এক জীৱন পদ্ধতি। ইয়াৰ উত্তৰ হ'ব যে উদ্ধৃত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ উপন্যাসিক জয়ন্ত মাধৱ বৰা হ'ব। এইটো মাধৱ বৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ অন্তৰ্গত এনেকৈ দিবা তোমালোকে, স্পেলিং মিষ্টেক হৈ আহিছে এইবোৰ। এই কথাষাৰৰ অৰ্থ হ'ল যে কুসংস্কাৰ মানে কেৱল কিছুমান নীতি নিয়ম নহয়, বৰঞ্চ ই আমাৰ জীৱন যাপনৰ এক সামগ্ৰিক পদ্ধতি। আমাৰ আচাৰ ব্যৱহাৰ, চিন্তা চৰ্চা, পৰম্পৰা এই সকলোবোৰ মিলি আমাৰ সংস্কাৰ গঢ় লৈ উঠে। কিন্তু লেখকে লগতে এইটোও কৈছে যে যদি এই সংস্কাৰে সমাজক নতুন চিন্তাৰে উজ্জীৱিত কৰি আগুৱাই লৈ নাযায়, তেন্তে সি কুসংস্কাৰত পৰিণত হয়। গতিকে সংস্কাৰ গতিশীল আৰু সময়ৰ লগত পৰিৱৰ্তনশীল হোৱা উচিত। এতিয়া নেক্সট দিছে যে মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। ইয়াৰ উত্তৰ হ'ব যে উদ্ধৃত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ উপন্যাসিক জয়ন্ত মাধৱ হ'ব। এইটো মাধৱ বৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধৰ অন্তৰ্গত এই কথাষাৰৰ জৰিয়তে লেখকে বৰ্তমান শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে। ঠিক আছে, তোমালোকে এইবোৰ দেখি ল'বা স্পেলিংবোৰ। কথাষাৰৰ জৰিয়তে লেখকে বৰ্তমান শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে। তেওঁৰ মতে আজিকালি বহু লোক আনুষ্ঠানিকভাৱে শিক্ষিত অৰ্থাৎ ডিগ্ৰীধাৰী, কিন্তু তেওঁলোকে পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ পত্ৰ অধ্যয়ন নকৰে। অধ্যয়নৰ অভাৱত তেওঁলোকৰ জ্ঞান সীমিত হৈ ৰয় আৰু কি হয় যে তেওঁলোকে কোনো কথাৰ গভীৰলৈ গৈ চিন্তা চৰ্চা কৰিব নোৱাৰে। ইয়াৰ ফলত তেওঁলোকে সহজে অন্ধবিশ্বাস বা উৰা বাতৰিৰ বলি হয়। গতিকে কেৱল শিক্ষিত হ'লেই নহ'ব, জ্ঞান আহৰণৰ বাবে অধ্যয়ন কৰিব লাগিব। এনেকৈ এতিয়া আমি তোমালোকৰ কি আছে প্ৰশ্নাৱলীত থকা ভাৱ বিষয়ক প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। প্ৰথমত দিয়া আছে উদাহৰণটো চাই বাক্যকেইটা কৰা। উদাহৰণত আমি যি আছে ডাইৰেক্ট উত্তৰ কৰি দিছোঁ। ঠিক আছে, উদাহৰণ হিচাপত এনেকৈ কৰিব লাগে, যেনেকৈ বিপৰীত শব্দ অৰ্থ এইবোৰ হয় যে সজাগতা অসজাগতা। তোমালোকে 8 নম্বৰত চাবা, এনেকৈ দিয়া আছে। মই ডাইৰেক্ট উত্তৰ কৰি দিছোঁ। সামাজিক হ'লে অসামাজিক হ'ব, ৰাজনৈতিক হ'লে অৰাজনৈতিক। অৰ্থাৎ কি হৈ আছে ইয়াত বিপৰীত শব্দ অৰ্থ হৈ আছে। সাংবিধানিক হ'লে অসাংবিধানিক, প্ৰচাৰ হ'লে অপপ্ৰচাৰ। এতিয়া 9 নম্বৰত দিয়া আছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ইতিবাচক হ'লে নেতিবাচক হ'ব, সৎ অসৎ হ'ব, যোগাত্মক হ'লে বিয়োগাত্মক হ'ব, সক্ষম হ'লে অক্ষম হ'ব, উচিত হ'লে অনুচিত, অভিশাপ হ'লে আশীৰ্বাদ। ঠিক আছে, এনেকৈ এতিয়া 10 নম্বৰত দিয়া আছে যে পাঠত উল্লেখ থকা 5টা জুৰীয়া শব্দ বিচাৰি উলিওৱা। উত্তৰ হ'ব পূজা পাতল, জাতকুল, ভূত প্ৰেত, ভাল বেয়া, ভুল শুদ্ধ। এইবোৰ কি জুৰীয়া শব্দ। এতিয়া 11 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা, যেনেকৈ মৌলিক অধিকাৰ। ইয়াৰে বাক্য ৰচনা কৰিলে কি হ'ব যে শিক্ষা লাভ কৰাটো প্ৰতিজন শিশুৰ এক মৌলিক অধিকাৰ। তাৰপিছত নেক্সট দিয়া আছে অমানৱীয় কাৰ্য। ডাইনীৰ সন্দেহত নিৰীহ লোকক হত্যা কৰাটো এক অমানৱীয় কাৰ্য। তাৰপিছত কি দিয়া আছে প্ৰচাৰ মাধ্যম। প্ৰচাৰ মাধ্যমে সমাজত সজাগতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত কি দিয়া আছে সজাগতা সভা। অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল। তাৰপিছত কি দিয়া আছে যে স্বাৰ্থান্বেষী লোক। কিছুমান স্বাৰ্থান্বেষী লোকে নিজৰ লাভৰ বাবে সমাজত উৰা বাতৰি বিয়পায়। আদিম স্তৰ। কুসংস্কাৰে সমাজখনক আদিম স্তৰলৈ লৈ যায়। এতিয়া আছে আমি মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকৰ এইটো পাঠৰ অতিৰিক্ত প্ৰশ্ন, মানে এক্সট্ৰা কুৱেশ্যন এনচাৰ। আৰু এইবাৰ মই কৈছিলোঁ যে তোমালোকৰ পৰীক্ষাত কমন আহিব। 1 নম্বৰ যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কাক পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কৈছে। ইয়াৰ উত্তৰ হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰক
পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কৈছে। তাৰপিছত কি আছে যে পাঠটোত উল্লেখ কৰা এটা সামাজিক ব্যাধিৰ নাম লিখা, এইটো হ'ব ডাইনী বিশ্বাস। তাৰপিছত তোমালোকৰ নেক্সট কি দিছে, মিছনাৰীসকলে শদিয়াত কি ৰোগত আক্ৰান্ত হৈছিল, কলেৰা ৰোগত আক্ৰান্ত হৈছিল। তাৰপিছত কি দিয়া আছে, স্থানীয় লোকসকলে কলেৰা ৰোগৰ কাৰণ কি বুলি ভাবিছিল, কোনোবা অপদেৱতাৰ কুপ্ৰভাৱ বুলি ভাবিছিল। তাৰপিছত দিয়া আছে ডাইনী বা খোপা ধৰাৰ দৰে অন্ধবিশ্বাসৰ ফলত কি হয়, সমাজত হিংসা হত্যাৰ দৰে অপ্ৰীতিকৰ আৰু অমানৱীয় ঘটনা সংঘটিত হয়। তাৰপিছত নেক্সট কি দিয়া আছে, নেক্সট দিয়া আছে যে লেখকৰ মতে অন্ধবিশ্বাসৰ এটা মূল কাৰণ কি, ইয়াৰ মূল কাৰণ হ'ল জ্ঞানৰ অভাৱ আৰু অধ্যয়ন বিমুখিতা। তাৰপিছত নেক্সট দিয়া আছে, এইবোৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন কৰিব। ডাইনী হত্যা বন্ধ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা লৈছে, ডাইনী হত্যা বন্ধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে। নেক্সট দিয়া আছে যুক্তিবাদী মন কাক বোলে, ইয়াৰ উত্তৰ হ'ব যি মনেৰে কোনো কথা সহজে বিশ্বাস নকৰি তাৰ আঁৰৰ কাৰণসমূহ যুক্তিৰে বিচাৰ কৰা হয়, তেনে মনকে যুক্তিবাদী মন বোলে। ঠিক আছে, এনেকৈ এতিয়া নেক্সট দিয়া আছে যে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰা উপন্যাসখনৰ নাম লিখা, এইটো হ'ল মৰিয়া হলা। ঠিক আছে, নেক্সট দিয়া আছে পাঠটোৰ মূল উদ্দেশ্য কি, ইয়াৰ উত্তৰ হ'ব যে পাঠটোৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াৱহতাৰ বিষয়ে সচেতন কৰা আৰু তেওঁলোকৰ মনত এক বিজ্ঞান মনস্থ আৰু যুক্তিবাদী দৃষ্টিভংগী গঢ়ি তোলা। ঠিক আছে, এনেকৈ তোমালোকৰ এই পাঠৰ অন্তৰ্গত আমি প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ আৰু এইবোৰ তোমালোকে ভালকৈ পঢ়িবা, নিশ্চয় তোমালোকৰ পৰীক্ষাত কমন আহিব। ঠিক আছে, চ' ক্লাছটো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ভাল লাগিলে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।